সকলোকে ধন্যবাদ। মই আজি মোৰ কবিতা পাঠ নকৰোঁ। মই আজি কবিতা লৈ আহিছোঁ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মোৰ স্বামী তেখেতে লিখা 1997ত লিখা গ্ৰীটিংছ আকাৰত দিয়া এটা কবিতা। এই কবিতাটো মই পাঠ কৰিম। ধন্যবাদ। নপুৰণিৰ এই সন্ধিখনত মোৰ সমগ্ৰ সত্তাক আকৌ এবাৰ জোকাৰি গ'ল জীৱনৰ এটা স্তৱকৰ পতনৰ বেদনাই। বিদায় বিয়লি বলুকাত আৰু নতুনৰ ৰ'দ কাচলিত এখন এখনকৈ খোল খালে মনৰ কপাত। বিগত দিনক খেপিয়াই চাবলৈ কতা তুমিচোন নাহিলা। তুমিতো আহিব নোৱাৰা, মই পাহৰিছিলোঁৱেই। আমাৰ মাজত সময়েও ভাঙিব নোৱাৰা এখন দুলংঘ পাচি। সেয়া তথাকথিত সমাজৰ প্ৰমূল্য আৰু ধনৰ। কিন্তু কি জানা, প্ৰতিটো ঋতুৰ পৰা ঋতুলৈ, প্ৰতিটো বছৰৰ বুকুৰে যুগলৈ, প্ৰতিটো যুগৰ পাছত আবহমান কাললৈ মই বাট চাই ৰ'ম, তুমি আহিবা। আৰু মই তোমাক বিচাৰি ফুৰিম আঘোণৰ পথাৰত ধান দাই থকা ৰৌদ্ৰোজ্জ্বল লাৱনী গাভৰু দাৱনীবোৰৰ মাজত, নৈৰ ঘাটত ভৰা কলহ লৈ গৰাই দি উঠি অহা বা ভৰাবলৈ লোৱা গাঁৱৰ জীয়ৰী বোৱাৰীৰ বেহু। সৌৱা কোনোবা গৰখীয়াই বনগীত গাই গাই জাকৰ গৰুলৈ ঘৰমুৱা হৈছে। জাকৰ পৰা ঘূৰি নহা গাইজনীলৈ পদূলিত বাট চাই থকা গিৰিহঁতনীৰ দৰে ময়ো বাট চাই ৰ'ম সেই দিনলৈ। সন্ধ্যাৰ ক্লান্ত নিৰ্মুখী পক্ষীজাকৰ হঠাতে হেৰাই যোৱা লগৰী আকৌ সজালৈ ঘূৰি যোৱাৰ সেই দিনলৈ। জোনাক উপচা শাৰদী সন্ধিয়া শেৱালিৰ সুবাস বতাহত যিদিনালৈ থাকিব, মাঘৰ বিহুত আকাশলংঘা মেজিৰ জুই যিদিনালৈ জ্বলিব, মই বাট চাই ৰ'ম সেই দিনালৈ। সন্ধ্যাৰ আকাশ পোহৰাই ওলোৱা থুপি তৰাজাক যিদিনালৈ ওলাব, দিচাং মুখৰ কোনো বিৰহী ডেকাৰ চিপুং বাঁহীৰ ঐনিতমৰ সুৰ যিদিনালৈ বাজিব, মই বাট চাই ৰ'ম সেই দিনালৈ। দূৰ পাহাৰৰ নীলাভ ৰাশি, আকাশৰ নীলিমতা সূৰ্যাস্ত, আহিনৰ পথাৰৰ শ্যামলিমা, অসীমৰ দিগন্ত মোৰ বৰ প্ৰিয়। শিলনিৰ বুকুৰে বাগৰি অহা জুৰিটিত আকাশৰ নীলিমাই যিদিনালৈ মুখ চাব, মিলনৰ আশাৰে সাগৰৰ বুকুলৈ সেইদিনালৈ বৈ যাব। সজাল ধৰা আহিনৰ দুৱাদৰাই আঘোণৰ পথাৰত যিদিনালৈ সোণালী ৰং ছটিয়াব, সূৰ্যাস্তৰ ৰহন সনা জলমলাই উঠা লুইতৰ বুকুৰে কোনো অচিন নাৱৰীয়াই অসীম দিগন্তলৈ যিদিনা চৈ মেলি দিব, ফাগুনৰ পছুৱা লাগি দুপাৰৰ কহুৱাই নাচি উঠিব, সেইদিনালৈ মই বাট চাম। ধন্যবাদ। जोर से बजाओ सर, ये इनके हाथे में दम ही नहीं।